স্বর্গে যদি মহাফল নুহে যজ্ঞ দান ধৰ্ম বেদে কি কাৰণ কহে কৃষ্ণে বোলে বেদে কত লোকে পলু ভাবে শিশুক গুৰ দিবু বুলি ঔষধ পিয়াবে। তেতিয়া অৰ্জুনে প্ৰশ্ন কৰিছে স্বৰ্গ লাভে যদি মহাফল উদ্দেশ্য নহয় তেন্তেনো বেদে কি কাৰণে যজ্ঞ দান ধৰ্ম আদি কথা কয়। তেতিয়া ভগৱন্ত কৃষ্ণই ইয়াৰ উত্তৰ দিছে যে শিশুক যেনেকৈ গু মিঠাই প্ৰলোভন দি যেনেদৰে ঔষধ খুৱাই সিহঁতক বেমাৰ ভাল কৰা হয় তেনেদৰে ধৰ্মৰ প্ৰতি আকৃষ্ট কৰিবলৈ সৰ্বসাধাৰণক বেদে এইবোৰ লাভালাভৰ কথা কোৱা হয় যাতে ধৰ্ম কৰ্ম মানুহে এই ধৰ্ম প্ৰতি সদায় মতি হয়। এই ৰাম স্বৰূপ ঔষধি তিতা গুৰ বুলি কহে কৰ্মৰো মুখ্য হে ফল স্বৰ্গ কোনো নুহে যেন হৰি নামে গতি তাকনো মৰে অমাৱস্যা দিনা যেন মৌন ধৰি মৰে। ঔষধ তিতা যদিও গু বুলি কোৱা হয় কৰ্ম ধৰ্ম ক্ষেত্ৰতো স্বৰ্গৰ প্ৰলোভন দিয়া হয় যদিও প্ৰকৃততে মানুহৰ লক্ষ্য মুখ্য প্ৰাপ্তিহে। যেনেদৰে সহজ পন্থা হৰিনাম ললেই জীৱ তৰি যাব পাৰি তাকে নকৰি অমাৱস্যা একাদশী আদি বিভিন্ন পদ পালন কৰি বিভিন্ন যাগ যজ্ঞ আদিৰ প্ৰতি মানুহৰ আকৃষ্ট হয় যাৰ পৰা কোনো ফল নাপায় অথচ কষ্ট হয় আৰু দুখে পায়। এই ৰাম সাধ্যৰে কালৰ সুখ প্ৰথমত দুখ কহি প্ৰবতাৱে বেদে একে স্বৰ্গ সুখ বেদৰ তাপৰ্য জানি বাক পাৰে কোন একে বেদে কৰ্ম কহে সগুণ নিগুণ। এতেকে প্ৰথমতে দুখৰ অনুভৱ হলেও সাধ্যৰ ভিতৰত কৰ্ম কৰি থাকিলে সুখে পোৱা যায়। বেদে এইটোকে স্বৰ্গ সুখ বুলি কৈছে। বেদৰ তাৎপৰ্য ধৰাই টান কাৰণ একেখন বেদে সগুণ আৰু নিগুণ দুয়োটা কথাকে কয় অৰ্থাৎ প্ৰবৃত্তি আৰু নিবৃত্তি মাৰ্গৰ কথা কৈছে। এই ৰাম কৰ্ম কৰি যদি ফল সংকল্প এৰে তেবে জানা সেই কৰ্মে সংসাৰ কতৰে কামীৰ ব্যাপৰ কৰ্ম দুখ বহুতৰ সেই কৰ্মে জন্ম মৃত্যু হুৱৈ সংসাৰৰ। এই ৰাম কৰ্ম কৰি যদি ফল সংকল্প এৰে তেবে জানা সেই কৰ্মে সংসাৰ কতৰে কামীৰ ব্যাপাৰ কৰ্ম দুখ বহুতৰ সেই কৰ্মে জন্ম মৃত্যু হুৱৈ সংসাৰৰ। যিজনে ফলৰ কামনা নকৰি সংকল্প নকৰি কৰ্ম কৰি যায় সেইজনেহে সংসাৰৰ বন্ধনৰ নপৰে কিন্তু ফলকাংক্ষ কৰি যিসকলে কৰ্ম কৰি যায়
তেনে লোকৰ সংসাৰত মৰি মৰি উপজি থাকে, অৰ্থাৎ কৰ্মবন্ধনত পৰে। এই ৰাম বিষয় ঐশ্বৰ্য ভোগে হুয়া শকতি, তাত মোহ হুয়া ঈশ্বৰতনে দে মতি। এই ৰাম বেদে যে কহয় তিনি গুণৰ বিষয়, তুমি এবে নিগুণ হুয়ুক ধনঞ্জয়। বিষয় বাসনাত ভোগত থকা লোকৰ ঈশ্বৰত একান্ত মতি নাথাকে। বেদে মূল সতৰজতম এই তিনি গুণকৰ বিষয় কামনা বিষয়ে ব্যাখ্যা দিছে যে হে ধনঞ্জয়, তুমি কিন্তু নিগুণ হোৱাৰ বাবে যত্ন কৰা, কাৰণ নিগুণত থাকিলেহে তুমি মুক্তি লাভ কৰিব পাৰিবা। এই মাধৱে বুলন্ত সখী কহো উপদেশ, যি কৰ্মনি গুণ তাক শুনা গুহা কেশ। এই যিটো কৰি কৰ্মফল নবাঞ্চয় তাৰ, হিত উষ্ণা সুখ দুখ কৰি পৰিহাৰ। ভগৱন্তই অৰ্জুনক কৈছে যে হে সখী, নিগুণ কৰ্ম কাক বোলে মই কওঁ শুনা। যিজনে কৰ্ম কৰি ফলৰ আশা নকৰে, ঠাণ্ডা গৰম সুখ দুখ আদি সমভাৱে লয়, সেইজনেই মুখ্য অধিকাৰী। তেনে ব্যক্তিক নিগুণ আছে বুলি ধৰিব পাৰি, তেওঁ ইন্দ্ৰিয়সমূহৰ দাস নহয়। এই ৰাম অপ্ৰাপ্য বস্তুক যত্ন নকৰিবা অতি, পাৰিলে ৰাখিবা কপতি নকৰিবা মতি। এই ৰাম ঈশ্বৰৰ আজ্ঞা মানি কৰ্ম কৰা পুনু, ইমতে কৰিলে কৰ্ম হুয় নিগুণ। যেনেকৈ নোপোৱা বস্তু কোনোদিনে অভিলাষ নকৰিবা, পালেও ইয়াক কোনো আনন্দ নকৰিবা। কেৱল ঈশ্বৰৰ অৰ্থে ঈশ্বৰৰ কাৰ্য বুলি বিচাৰ বিবেচনা কৰি নিত্য নৈমিত্তিকভাৱে কৰ্ম কৰি গ'লেহে নিগুণ প্ৰাপ্ত হ'ব পৰা যায়। এই ৰাম পাঠে বোলে কিবা কাজে কৰ্ম কৰি মৰে, কৰ্ম কৰি যদি তাৰ ফল ত্যাগ কৰে। এই ৰাম যেন তীৰ্থে যাই স্নান নকৰয় পাছে, তাত পৰে পৱৰকো বুদ্ধি কোন আছে। তেতিয়া অৰ্জুনে প্ৰশ্ন কৰিছে যে ফল ত্যাগ কৰি কোনেনো কৰ্ম কৰিব। যেনেকৈ যদি ফলেই নালাগে কৰ্ম বা কি কাৰণে কৰিব। যিজনে তীৰ্থলৈ গৈ স্নান নকৰে বা তেনেদৰে কুবুদ্ধি কোনোবা আছে নেকি? সেই সকলো তাৰেই লেখীয়া নহ'ব নেকি? তেতিয়া অৰ্জুনৰ সংশয় দূৰ কৰিবলৈ তেতিয়া প্ৰশ্ন কৰিছে, কৃষ্ণে বোলে তাৰ হেতু শুনা মহাবল, নুখুজিলে ঈশ্বৰে পুনিদেন্ত ফল। যেন আতি শিশু চাবা ভক্ষ্য নুখুজয়, স্নেহে থাকি তথাপিতো মাতি স্তন দেৱ। তেতিয়া কৃষ্ণই কৈছে যে সেই অৰ্জুন, শিশুসকলে নিবিচাৰিলেও যেনেকৈ মাতৃয়ে যেনেকৈ স্তন গাখীৰ সময়ত খুৱায়, তেনেদৰে ময়ো কৰ্মকৰ্তাজনক নিজেই ফলৰ নিবিচাৰিলেও উচিত ফল প্ৰদান
কৰো। কবুধিনু হয় সিতু মহন্ত আশয়, যত সুখ লাগে ব্ৰহ্ম সুখতে মিলয়। যেন কূপে জলপান সিজয় মাতৰ, স্থান নপাই খোজে দিঘি সৰোবৰ। যিসকল মহন্ত তেওঁলোকে বিশ্বব্ৰহ্মাণ্ডত সুখকেই নিজৰ সুখ বুলি মানে। যি আনৰ সুখত সুখী আনৰ দুখত দুখী হয়, যেনেকৈ এটি ক্ষুদ্ৰ গাঁতত পানী খাবহে পাৰি, স্নান কৰিব নোৱাৰি, সেইজনে তাত মহা সৰোবৰৰ পানী বিচৰাৰ দৰে হয়। সেয়েহে অলপতে সন্তুষ্ট হয়। ইৰাম পাছে বিচাৰিয়া যেন মহাহ্ৰদ পাই, স্নান পান যত কৰ্ম সিজে কথাই। এৰাম ঈশ্বৰ সেৱাৰ যাকে খোজে তাকে পাই, ধৰ্ম অৰ্থ কাম মুখ্য সিজে কথাই। যেনেকৈ এটা ক্ষুদ্ৰ কূপত বা এটা খালত যেতিয়া বিচাৰি গৈ মহা সাগৰ পায়, তাত স্থান পান সকলো কাৰ্য একেলগে কৰিব পাৰে। ঠিক তেনেকৈ ঈশ্বৰৰ সেৱাত এনেকুৱাই, এজন ক্ষুদ্ৰ দেৱতাৰ পৰা এটা নিৰ্দিষ্ট বিষয়হে সমস্যা সমাধান হ'ব, কিন্তু ঈশ্বৰক ভজিলে সমস্ত কাৰ্য সিদ্ধি হ'ব বুলি, অৰ্থাৎ ধৰ্ম অৰ্থ কাম মুখ্য এই সকলো লাভ হ'ব। এই ৰাম যদি বোলা ঈশ্বৰ জনে সৰ্বশয়, আৰু কি কাৰণে কৰ্ম কৰিবে লাগয়। এই ৰাম জ্ঞানক ভক্তিক লাগি যিজনে ঈশ্বৰ, কৰ্ম কৰিবাক তাৰ আৱশ্যে লাগয়। তেতিয়া অৰ্জুনে প্ৰশ্ন কৰিছে যে ঈশ্বৰক ভজিলে যদি সকলো হয়, তেন্তে বা কৰ্ম কৰি কি লাভ বা কিয় কৰিব লাগে? তেতিয়া ভগৱন্তই কৈছে যে জ্ঞানক ভক্তিক লাগি যিজনে ঈশ্বৰ, কৰ্ম কৰিবাক তাৰ অৱশ্যে লাগয়। তাৰমানে জ্ঞান ভক্তি বাঞ্ছা কৰিহে কৰ্ম কৰিব লাগে। কৰ্ম দ্বাৰাহে দেহ ৰক্ষিত হয়, দেহ থাকিলেহে ঈশ্বৰক ভজিব পাৰে। এই ৰাম তোমাৰ কৰ্মত আগে আছে অধিকাৰ, কিন্তু কৰ্ম কৰি ফল নবাঞ্চিবা তাৰ। এই ৰাম অৰ্জুনে বোলন্ত প্ৰভু শুনা যদুপতি, ভঞ্জিলে আপোন প্ৰাণ হুৱয়তি প্ৰীতি। তেতিয়া শ্ৰীকৃষ্ণই কৈছে অৰ্জুনক যে তোমাৰ কৰ্মহে অধিকাৰ আছে, ফলত নাই। অৰ্জুনে তেতিয়া কৈছে, হে প্ৰভু, নিজেই ভোগ কৰিলেহে প্ৰাণত তৃপ্তি পোৱা যায়, সেইবাবে ফলৰ আশা থাকেই। তেতিয়া সেই মতে কৰ্ম সংগে জানিবা সকল, নুখুজিলে তথাপিয়া পুনিদেন্ত ফল। এ ৰাম কৃষ্ণে বোলে সাধু বাক্য মানিলো তোমাৰ, কিন্তু মহাফল আছে ঈশ্বৰ সেৱাত। কৰ্মৰ লগত ফল নিবিচাৰিলেও আপোনা আপুনি আহেই।